নমস্কাৰ শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল আশা কৰোঁ আপোনালোকে ভালে আছে কিন্তু এটি ভয়ানক খবৰ আপোনালোকে নিশ্চয় গম পায় যোৱাকালিৰ ভিতৰত বিশেষকৈ শিক্ষা ডিপাৰ্টমেণ্টৰ পৰা কাহিলীপাৰাৰ পৰা যেটো অৰ্ডাৰ প্ৰকাশ পাইছে শিক্ষকসকলে ৰাতিপুৱা 15 মিনিট স্কুললৈ যদি যোৱাত লেট কৰি পেলাই তেওঁলোকৰ মানে অৰ্ধচিয়েল তেওঁলোকে লাভ কৰিব আৰু মাহেকৰ ভিতৰত যদি আপোনালোকৰ দুদিন এনেকুৱা হৈ যায় তেতিয়াহ'লে আপোনালোকে সম্পূৰ্ণ চিয়েল মানে এদিন আপোনালোকৰ কমি গ'ল আৰু শিক্ষকসকল কি মেচিন নেকি যে তেওঁলোকৰ 15 মিনিট অহাত কিবা কাৰণত অসুবিধা হ'ব পাৰে আৰু স্পষ্টীকৰণ দিয়া নাই ইন টাইম ৰাতিপুৱাৰ পৰা আসলতে কি 10টাৰ আগত নে 9:15 ভিতৰত গৈ পাব লাগিব এই কথাটো স্পষ্ট কৰি দিয়া নাই আগতে যেহেতু মাননীয় শিক্ষামন্ত্ৰী গৰাকীয়ে ৰণোজ পেগুৱে অলৰেডি ঘোষণা কৰিছিল যে শিক্ষা এটো এপৰ জৰিয়তে শিক্ষকসকলে দিনটোৰ ভিতৰত যিকোনো এটা টাইমত তেওঁলোকে এটেন্ডেন্স দিলেই হ'ল আৰু আপোনালোকে নিশ্চয় গম পায় শিক্ষা হেতু এপৰ যে লুকাভাকু কেতিয়াবা সাইনিং নহয় কেতিয়াবা আপোনালোকে ইয়াৰ লগত যুজি যেন আমি ব্ৰিটিছৰ লগত যুজিব লগা হৈছে ইংৰাজসকলৰ বিৰুদ্ধে যুজিবলৈ বিভিন্ন আন্দোলন হেতুৰ আমি আন্দোলন কৰিব লগা হৈছে মাথো এটা এটেন্ডেন্সৰ কাৰণে সাইনিং নহয় ঘূৰি থাকে কেতিয়াবা এবসেন্ট হ'লে আৰু আমাৰ অসম এনেকুৱা ডিজিটেল অসম নহয় যে সকলো সময়ত কাৰেণ্ট থাকিব বহুতো ভিতৰুৱা ৰিমোট এৰিয়া আছে এই ৰিমোট এৰিয়াসমূহত শিক্ষয়িত্ৰীসকলে বিভিন্ন জিলাৰ পৰা বা বহুত দূৰণিৰ পৰা 40 কিলোমিটাৰ 80 কিলোমিটাৰ কিছুমান 200 কিলোমিটাৰ অতিক্ৰম কৰি শিক্ষকতা কৰি আকৌ ঘৰলৈ ৰাওনা হয় একমাত্ৰ কাৰণ তেওঁলোকৰ ঘৰত সমস্যা মা দেউতাকৰ সমস্যা ফেমিলি প্ৰবলেম গতিকে এই শিক্ষকসকল বিশেষকৈ ঘৰৰ পৰা অহা যোৱা কৰে আৰু কিছুমান ৰুম লৈ থাকিব লগা হৈছে ম্যাক্সিমাম টিচাৰেই এনেকৈ অসুবিধাৰ মাজত দিনসমূহ কটাব লগা হৈছে তাৰ মাজতে যি হটকাৰী সিদ্ধান্ত এটা অৰ্ডাৰ প্ৰকাশ পাইছে সেই অৰ্ডাৰটো যদি আমি এক নম্বৰ পইণ্টলৈ চাওঁ ইয়াতে লিখা আছে along with the in time in the school it is mandatory to mark the out time by all the teaching and non-teaching staff in শিক্ষা সেতু app সকলো শিক্ষয়িত্ৰীসকলে নন টিচিং ষ্টাফৰ কৰ্মচাৰীসকলেও ইন টাইম এণ্ড আউট টাইম মেণ্ডেটৰী কৰি পেলাইছে বাধ্যতামূলক কৰি পেলাইছে গতিকে সকলোৱে দিব লাগিব বুলি অৰ্ডাৰত প্ৰকাশ আৰু 2 নম্বৰ পইণ্টত আছে ইন কেছ অফ ডিলে ইন ৰিচিং স্কুল যদি কিবা কাৰণত স্কুলত উপস্থিত হওঁতে লেট হয় অৰ লিভিং স্কুল প্ৰায়ৰ টু ক্লোজিং টাইম যেতিয়া স্কুলৰ টাইমটো শেষ হ'ব বাই মোৰ দেন 15 মিনিটছ 15 মিনিট পাৰ হ'লেই ফৰ মোৰ দেন 2 টাইমছ আৰু দুবাৰতকৈ যদি বেছি হয় ইন এ মান্থ এক মাহত দুবাৰতকৈ বেছি আপোনালোকে যদি 15 মিনিটত লেট কৰি আহে হাফ ডে কেজুৱেল লিভ উইল বি ডিডাক্টেড মানে অৰ্ধ ছুটি আপোনালোকৰ হৈ যাব গতিকে 4 দিন হ'লে আপোনালোকে এদিন চিএলটো গুচি যাব আপোনালোকৰ যে চিএল জমা আছে তাৰ পৰা এদিন গুচি যাব আল্টিমেট এনেকৈ যদি লেট হয় বহুদিন টেকনিক্যাল প্ৰবলেমৰ কাৰণে বহুতো শিক্ষয়িত্ৰীসকলৰ লেট হোৱাটো স্বাভাৱিক গতিকে গাড়ীৰ সমস্যা কমিউনিকেশ্যনৰ সমস্যা আৰু ওপৰৰ পৰা বহি এচি ৰুমত বহি এনেকুৱা অৰ্ডাৰ বনাইছে আৰু বনাওঁতে আমাৰ শিক্ষক সমাজৰ লগত কোনো আলোচনা কৰা নাই আৰু যাৰ কাৰণে শিক্ষকসকল বহুত খেলিমেলিত পৰিছে তেওঁলোকৰ হতাহত ভুগিব লগা হৈছে মানসিক প্ৰবলেম লগতে ফিজিক্যালি প্ৰবলেম ফেচ কৰিব লাগিব এতিয়াৰ পৰা আৰু এই অৰ্ডাৰটো যেহেতু 7 তাৰিখৰ পৰা প্ৰকাশ পাইছে গতিকে অহা সোমবাৰৰ পৰা আপোনালোকে এনেকৈ যাব লাগিব বুলি স্পষ্ট কৰি দিছে কিন্তু টাইমটো আসলতে 10:15 হ'ব নে 9:15লৈ থাকিব লাষ্ট টাইম কেইটা নে 9:30 পৰা 9:45 ভিতৰত শিক্ষয়িত্ৰীসকলে উপস্থিত হ'ব লাগিব তাৰ কোনো ধৰামন্দা নিয়ম দিয়া নাই গতিকে এইটো এটা ভাবিব লগা বিষয় আমাৰ এটাই অনুৰোধ ইউটিউব চেনেলৰ পৰা শিক্ষামন্ত্ৰী মহোদয়ে শিক্ষক সমাজৰ লগত মিলিত হৈ এটা সিদ্ধান্ত উপনীত হওক কাৰণ ম্যাক্সিমাম টিচাৰে 99% শিক্ষয়িত্ৰীসকলে ব্যক্তিগতভাৱে তেওঁলোকে নিজৰ মোবাইলৰে এটেন্ডেন্স দিব লগা হৈছে আৰু শিক্ষয়িত্ৰীসকলে অকল নিজৰ মোবাইলহে ব্যৱহাৰ কৰা দেখা যায় যি ট্যাবলেট দিছে সেই ট্যাবলেট চাৰ্জ নাথাকে লগতে স্পিড নহয় ঘূৰি থাকে আৰু
ভিতৰৰ এলেকাসমূহত বহুতো ছাত্ৰ ছাত্ৰী থাকে, এটা টেবলেট দি দিছে, গতিকে এই টেবলেটৰ দ্বাৰা কেতিয়াও কাম নহ'ব। কেতিয়াবা টেবলেটে বৰষুণৰ ফলত 3-4 দিন লাইন যিটো কমিউনিকেশ্যন সেইটো বিচ্ছিন্ন হৈ পৰে। সংযোগ বিচ্ছিন্ন হোৱাৰ কাৰণে আমাৰ এই টেবলেটসমূহ চাৰ্জ দিব পৰা নাযায়, তেতিয়া আমি বাধ্যত পৰি ব্যক্তিগত মোবাইল ব্যৱহাৰ কৰিব লগা হয়। আৰু অকল হেডমাষ্টৰ চাপত কেতিয়াবা কয় নিজৰ মোবাইল ইউজ কৰি দিলে হ'ল, গতিকে আজি মোৰ চাৰ্জ নাই। গতিকে এনেকুৱা ধৰণৰ অসুবিধাৰ পৰা যাতে শিক্ষকসকল সদায় প্ৰব্লেমটো এটা চলিউশ্যন বিচাৰে, পায়, এটা সমাধান পায়, তাৰ কাৰণে আমাৰ শিক্ষক সমাজ ৰাতুল গোস্বামী ছাৰক আমি আহ্বান জনাইছোঁ। আমাৰ ৰাতুল গোস্বামী মহোদয় ডাঙৰীয়াই যাতে অতি কম সময়ৰ ভিতৰত মাননীয় মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীৰ লগত মিলিত হৈ এটা ভাল চলিউশ্যন ওলায়, তাৰ কাৰণে আমি সদায় অপেক্ষা কৰিম। অতি কম সময়ৰ ভিতৰত যাতে আপোনালোকে স্পষ্টীকৰণ দিয়ে, টাইমটো মেনশ্যন কৰক ভালকৈ। আৰু এনেকুৱা হঠকাৰী সিদ্ধান্ত কেৱল শিক্ষা ডিপাৰ্টমেণ্টতে হ'ব নে অন্যান্য ডিপাৰ্টমেণ্টতে হ'ব, সেই বিষয়ে আপোনালোকে স্পষ্টীকৰণটো বিচাৰিব। আৰু মন্ত্ৰী মহোদয় ডাঙৰীয়াই কেৱল এনেকুৱা এটা জাপি দিলে নহ'ব, শিক্ষকসকলৰ প্ৰেছাৰাইজ কৰা হৈছে, ফ'ৰ্চ কৰা হৈছে। এটা লিখা আছে, দ্য অৰ্ডাৰ উইল কাম ইনটু ফ'ৰ্চ উইথ ইমিডিয়েট এফেক্ট। কাৰণ ফ'ৰ্চ কৰা হৈছে, জোৰ জবস্তি কৰা হৈছে। গতিকে এনেকুৱা নহ'ব। আচলতে এটা শিক্ষক সমাজৰ লগত যদি মিলা প্ৰীতিৰে আমি স্কুলখন চলাব লাগে, সমাজৰ উন্নতি কৰিব লাগে, আমি নিশ্চয় এটা হেল্ডি পৰিৱেশ সৃষ্টি কৰিব লাগিব, এটা হেল্ডি এনভাইৰনমেণ্ট ক্ৰিয়েট কৰিব লাগিব। তেতিয়াহে আমি সুস্থ সবল মনোভাৱেৰে আমি ছ'চিয়েল ছাৰ্ভিচ দিব পাৰিম। ছাত্ৰ ছাত্ৰীসকলৰ লগত আমি এটা সুস্থ পাঠদান দিব পাৰিম, এটা মটিভেশ্যনেল ক্লাছ এটা দিব পাৰিম। গতিকে উইদাউট গুড কমিউনিকেশ্যনছ এণ্ড প্ৰপাৰ কমিউনিকেশ্যন উই কেন নট ক্ৰিয়েট হেল্ডি এনভাইৰনমেণ্ট in classroom. If you want to develop in our education and institution, then at first we should create healthy environment and communicate. Good communication makes with our leader, with educational development institutions. Our educational institutions have good aim to provide for success good knowledge. গতিকে শিক্ষকসকল এটা ভাল পৰিৱেশ তেতিয়াই সৃষ্টি কৰিব পাৰিব যেতিয়া শিক্ষামন্ত্ৰীৰ লগত আমাৰ বিভিন্ন ইনষ্টিটিউশ্যনৰ লগত এটা বাতাবৰণ সৃষ্টি হ'ব। তেতিয়াই শিক্ষকসকলে ভাল পৰিৱেশ এটা সৃষ্টি কৰিব আৰু ছাত্ৰ ছাত্ৰীসকল তেতিয়া ইফেক্টিভ লাৰ্ণিং এটা লাভ কৰিব। তেতিয়া এটা ভাল মটিভেশ্যনেল ক্লাছ লাভ কৰিব, তেতিয়াহে আমাৰ ছাকচেছ হ'ব। গতিকে এটা ফ'ৰ্চফুলি যিটো কৰা হৈছে, ইয়াৰ জৰিয়তে কেতিয়াও শিক্ষকসকল লগতে ছাত্ৰ ছাত্ৰীসকল ডেভেলপ হ'ব নোৱাৰিব। এটা হেঙাৰ হৈ পৰিব, মাজত এটা হেৰিটেজ এটা হেঙাৰ এটা হৈ পৰিব। গতিকে ফ'ৰ্চফুলি নহয় কোনো এটা কাম, ছাকচেছফুলি হ'বলৈ হ'লে নিশ্চয় এটা গুড এনভাইৰনমেণ্ট লাগিব। গতিকে আহক আমি মিলিত হওঁ। আশা কৰোঁ আমাৰ ৰাতুল গোস্বামী ছাৰে এটা ভাল পৰামৰ্শ এটা মাননীয় শিক্ষামন্ত্ৰীৰ লগত নিশ্চয় কৰিব অতি কম সময়ৰ ভিতৰত, আমি আশা কৰিম। গতিকে আমাৰ ভিডিঅ'টোৰ মূল উদ্দেশ্য এইটোৱে, আমাৰ শিক্ষক সমাজৰ মূল ৰাতুল গোস্বামী ছাৰে যাতে শিক্ষামন্ত্ৰীৰ লগত আলোচনাত মিলিত হৈ শিক্ষক সমাজে এটা সিদ্ধান্ত লৈ আমাৰ যিমান শিক্ষয়িত্ৰী শিক্ষাগুৰুসকল আছে তেওঁলোকে যাতে এটা ভাল ফলাফল লাভ কৰে, এইখিনি আমাৰ মূল উদ্দেশ্য। আজিলৈ আমি ভিডিঅ'টো ইমান এটা সামৰি মাৰিছোঁ। চৰকাৰ শিক্ষাগুৰুসকল ভিডিঅ'টো পাৰিলে আপোনালোকে শ্বেয়াৰ কৰক, সকলোকে বুজাৰ সুবিধা কৰি দিয়ক, যাতে সকলোৱে এটা ভাল এনভাইৰনমেণ্ট পায়। ধন্যবাদ।